নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে লক্ষী পূজাত ঘৰলৈ মা লক্ষ্মীক আনিবলৈ বা মনৰ ইচ্ছা পূৰ্ণ কৰিবৰ বাবে আজি দুটা বিশেষ সহজ কিন্তু সৰু উপায় জনাবলৈ লৈছো। প্ৰথমতে লক্ষী পূজাৰ সন্ধিয়া যদি বেলগছৰ তলত বা আমলখি গছৰ তলত বা আহত গছৰ তলত যদি এগছি ঘিৰ চাকি দিয়ে তেনেহলে মা লক্ষ্মীৰ ঘৰলৈ আগমন হয়। যিকোনো এজোপা গছৰ তলত দিলেই হ'ব। দ্বিতীয় উপায়টো হৈছে টকা পইচাৰ লগত জড়িত যিকোনো ইচ্ছা পূৰ্ণ কৰিবৰ বাবে আপোনাক লাগিব এখিলা নফটা মানে অক্ষত পানৰ পাত আৰু সেই পানখিলাৰ পিছফালে আপুনি স্বাস্তিক চিহ্ন বনাব। সেন্দুৰ পানীত গুলি ল'ব, নহলে সেন্দুৰ আৰু হালধিৰ মিশ্ৰণ বনাব। পাতখিলাৰ পিছফালে আপুনি স্বাস্তিক বনোৱাৰ পিছত পাতখিলাৰ সন্মুখৰ ফালে মানে চিধা ফালে আপুনি এটা অক্ষত বা গোটা সুপাৰি থৈ দিব আৰু তাতে আপুনি দুটা অক্ষত লং দিব আৰু কেইটুকুৰামান মিচিৰিৰ দানা দিব। এতিয়া আপুনি ধুনীয়াকৈ মানে যেনেকে পান পেকিং কৰে বা পানটো যেনেকে দোকানত বনাই দিয়ে তেনেকে আপুনি পেকিং কৰি মানে বান্ধি আপুনি মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰিব বা আগবঢ়াব আৰু আপুনি আপোনাৰ মনৰ ইচ্ছাটো তেতিয়া প্ৰকাশ কৰি ল'ব। আৰু এনেদৰে কৰাৰ পিছত আপোনাৰ ইচ্ছাটো শীঘ্ৰেই পূৰ্ণ হ'ব। পিছত আপুনি এই পানৰ যিটো আপুনি বিৰা বনাইছে বা পান যিটো অৰ্পণ কৰিছে সেইটো আপুনি পানীত বিসৰ্জন দিবও পাৰিব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।